नमस्कार आपनाक स्वागतम आपुनि चाइ आछे द मर्निंग शो মই জয়ন্ত মাধৱ গোস্বামী টেটৰ ফলাফল ঘোষণা কৰা হৈছে নিম্ন প্ৰাথমিক টেটত উত্তীৰ্ণৰ হাৰ হৈছে 16.24% নিম্ন প্ৰাথমিক টেটত অৱতীৰ্ণ হৈছিল 1,44,065 জন নিম্ন প্ৰাথমিক টেটত উত্তীৰ্ণ হৈছে 23,394 জন উচ্চ প্ৰাথমিক টেটত উত্তীৰ্ণৰ হাৰ হৈছে 17.99% উচ্চ প্ৰাথমিক টেটত অৱতীৰ্ণ হৈছিল 1,14,719 জন উচ্চ প্ৰাথমিক টেটত উত্তীৰ্ণ হৈছে 20,693 জন 31 অক্টোবৰত অনুষ্ঠিত হৈছিল টেট পৰীক্ষা টেটৰ ফলাফল ঘোষণা কৰা হৈছে নিম্ন প্ৰাথমিক টেটত উত্তীৰ্ণৰ হাৰ হৈছে 16.24% নিম্ন প্ৰাথমিক টেটত অৱতীৰ্ণ হৈছিল 1,44,065 জন নিম্ন প্ৰাথমিক টেটত উত্তীৰ্ণৰ হাৰ হৈছে 23,394 জন আনহাতে উচ্চ প্ৰাথমিক টেটত উত্তীৰ্ণৰ হাৰ হৈছে 17.99% উচ্চ প্ৰাথমিক টেটত অৱতীৰ্ণ হৈছিল 1,14,719 জনে উচ্চ প্ৰাথমিক টেটত উত্তীৰ্ণ হৈছে 20,693 জন 31 অক্টোবৰত অনুষ্ঠিত হৈছিল টেট পৰীক্ষা আজিৰে পৰা কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ 17 ডিসেম্বৰলৈ চলিব বিৰোধী কংগ্ৰেছৰ এই প্ৰশিক্ষণ শিবিৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত 3 দিনীয়াকৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে প্ৰশিক্ষণত অংশ ল'ব কংগ্ৰেছৰ দলীয় নেতা কৰ্মীয়ে প্ৰশিক্ষণ শিবিৰৰ প্ৰথম দিনা উপস্থিত থাকিব এআইসিসিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আনহাতে দ্বিতীয় দিনটোত উপস্থিত থাকিব প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী পি চিদাম্বৰম অন্তিম দিনটোত উপস্থিত থাকিব এআইসিসিৰ সাংগঠনিক সম্পাদক কেসি বেণুগোপাল মুম্বাইত 3 দিনীয়াকৈ শাসকীয় বিজেপিয়ে প্ৰশিক্ষণ শিবিৰ পতাৰ পাছত এতিয়া বিৰোধী কংগ্ৰেছেও আজিৰে পৰা অনুষ্ঠিত কৰিছে প্ৰশিক্ষণ শিবিৰ আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছো বিপুল আপোনাৰ কাষলৈ আহিছো আজি কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ আজিৰে পৰা আৰম্ভ হৈছে 3 দিনীয়া কাৰ্যসূচীৰে আপোনাৰ পৰা জানিব বিচাৰিম এই প্ৰশিক্ষণ শিবিৰ সন্দৰ্ভত হেউটিয়া খবৰ জয়ন্ত আমি বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আকৌ নতুন প্ৰভাত হ'ব শীৰ্ষক তেখেতসকলে যে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে আৰু এই প্ৰশিক্ষণ শিবিৰত এতিয়া আমি দেখিছোঁ যে ইয়াত ৰাজ্যিক সভাপতি যে ভূপেন বৰাকে আদি কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু তেখেতসকলৰ শীৰ্ষ নেতৃত্ব ইয়াত উপস্থিত আছে এতিয়া পতাকা উত্তোলন কাৰ্যসূচী চলি আছে পোনপটীয়াকৈ আমাৰ দৰ্শকক আমি সেই দৃশ্য দেখুৱাইছোঁ আমি সন্মান জনাম আপোনালোকে জনাব লাগিব লগতে ধৰজি বিশ্বাস আৰু আপোনাৰ সংক্ষিপ্ত ভাষণ ইয়াৰ পিছতে সাৱধান আৰু দুটিনাৰে আজি কাৰ্যক্ৰম সমাপ্ত হ'ব জয় হিন্দ वंदे मातरम शुरू करेंगे वंदे मातरम वंदे मातरम सुजलाम सुफलाम मलयज शीतलम सरसश्यामलम मातरम वंदे शोभिनी सुहासिनी सुमधुर भासिनी सुखदं वरदं मातरं वन्दे मातरं वन्दे मातरं सलाम
ध्वज गीत शुरू करेंगे। झंडा ऊंचा रहे हमारा, सदा शक्ति सरसाने वाला, प्रेम सुधा बरसाने वाला, वीरों को हर्षाने वाला, मातृभूमि का तन मन सारा, झंडा ऊंचा रहे हमारा, सारे किसी जाने पाए, चाहे जान भले ही जाए, विश्व विजय करके दिखलाए, तब हुए प्रण पूर्ण हमारा, झंडा ऊंचा रहे हमारा, विजयी विश्व तिरंगा प्यारा, झंडा ऊंचा रहे हमारा। विश्राम। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি আয়োজিত 3দিনীয়া প্ৰশিক্ষণ শিবিৰৰ এই পতাকা উত্তোলনস্থলীত উপস্থিত থকা অসম বিধানসভাৰ মাননীয় বিৰোধী দলপতি শ্ৰীযুত ডিব্ৰুগড় শইকীয়া ডাঙৰীয়া, অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ মাননীয় সম্পাদক শ্ৰীযুত পৃথিৱীৰাজ সাথে ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, আমাৰ AICCৰ ট্ৰেইনিং ডিপাৰ্টমেণ্টৰ সদস্য শ্ৰীযুত সুমন লস্কৰ ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ বিত্তীয় উপদেষ্টা জ্যেষ্ঠ কংগ্ৰেছ নেতা শ্ৰীযুত শৰৎ বৰকটকী ডাঙৰীয়া প্ৰমুখ্যে ইয়াত উপস্থিত থকা আমাৰ দলৰ মাননীয় নেতৃবৰ্গ, জিলা আৰু ব্লকৰ পৰা অহা মাননীয় প্ৰতিনিধিসকল, আমাৰ শাখা সংগঠনৰ সদস্যসকল, মাননীয় সাংবাদিক বন্ধুসকল, আমি ইতিমধ্যে এই প্ৰশিক্ষণ শিবিৰটোৰ এটা নামাকৰণ কৰিছোঁ। আমাৰ নলিনীবালা দেৱীয়ে যি লিখিছিল আৰু জয়ন্ত হাজৰিকাদেৱে গাইছিল, আকৌ নতুন প্ৰভাত হ'ব, কাল ৰাতিও নাথাকিব, নিউ নিউ কৰা ফেঁচাৰ চিঞৰ, শিয়ালৰ ৰাও আঁতৰিব। আজি গোটেই ৰাজ্যখনত যিটো অবিশ্বাস আৰু সংশয়ৰ বাতাবৰণ সৃষ্টি হৈছে, জাতি মাতি ভেটি বচোৱাৰ প্ৰতিশ্ৰুতি দি আজি জাতিৰ যি বিপদাপন্ন এক সংকটাপূৰ্ণ মুহূৰ্তত আহি পেলাই থিয় দিছে, সেই সময়ত স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিয়া আৰু গোপীনাথ বৰদলৈৰ নেতৃত্বত এই অসমৰ ভূখণ্ডৰ এখন মেপৰ পৰিকল্পনা কৰা, শংকৰদেৱ মাধৱদেৱৰ যি জাতিক আধ্যাত্মিকতাৰ দিশত, ভাষা সংস্কৃতিৰ দিশত আগবঢ়াই নিয়াৰ যি পথ, সেই পথৰ পৰা জাতিক বিচলিত কৰাবৰ কাৰণে জাতিৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ আৰম্ভ হৈছে, সেই ষড়যন্ত্ৰক প্ৰতিহত কৰাৰ দায়িত্ব অসমৰ ৰাইজে নিশ্চিতভাৱে কংগ্ৰেছ দলৰ হাতত দিবলৈ বাট চাই আছে। আৰু সেই অসম প্ৰদেশ কংগ্ৰেছে জাতিৰ সংকট কালত জাতীয় দায়িত্ব পালন কৰাৰ স্বাৰ্থত আমাৰ নিজৰ মাজতো কিছু নিৰ্মোহ আত্মবিশ্লেষণৰ প্ৰয়োজন আছে, আমাৰ নিজৰ মাজত কিছু নতুন পৰিকল্পনাৰ প্ৰয়োজন আছে, আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খাই পেলাই নতুন প্ৰজন্মক আঁকোৱালি লৈ পেলাই ৰাজ্যখনৰ শান্তি, সমৃদ্ধি আৰু সম্প্ৰীতিৰ দিশত আগুৱাই নিবৰ কাৰণে দলৰ প্ৰতিজন নিষ্ঠাবান কৰ্মীৰ যি দায়িত্ব, সেই দায়িত্ব আহি থকা সময়ত অসমৰ ৰাইজৰ আস্থাভাজন হ'ব পৰাকৈ, চকুত পৰাকৈ পালন কৰিবৰ কাৰণে আমি প্ৰতিজন কংগ্ৰেছ কৰ্মী প্ৰস্তুত হ'বৰ কাৰণে প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছোঁ। আৰু এই প্ৰশিক্ষণ শিবিৰৰ নতুনত্ব হৈছে যে ইয়াত কেৱল বক্তাসকলে বক্তৃতা নিদিয়ে, ইয়াত বক্তাসকলৰ কাৰণে যিমান সময় ৰখা হৈছে তাতকৈ 3 গুণ বেছি সময় ৰখা হৈছে প্ৰতিনিধিসকলৰ প্ৰশ্নৰ কাৰণে। আমাৰ মনত যিবিলাক প্ৰশ্নই খুদুৱাই আছে, আমি যিবিলাক কথাৰ স্পষ্টীকৰণ বিচাৰিব বিচাৰোঁ দলৰ নেতৃত্বৰ পৰা, ইয়াত চিদাম্বৰম ডাঙৰীয়া থাকিব, KC বেণুগোপাল ডাঙৰীয়া থাকিব, জিতেন্দ্ৰ সিং ডাঙৰীয়া থাকিব। তেখেতসকলৰ সন্মুখত আমাৰ দলৰ ৰাজ্যখনৰ সকলো প্ৰতিনিধিয়ে নিজৰ মনৰ সকলো কুদনি মাৰি সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিবৰ কাৰণেও আমি সুযোগ দিয়াৰ সিদ্ধান্ত লৈছোঁ। মই AICCৰ মাননীয় সম্পাদক সাথে ডাঙৰীয়াক,
আৰু আমাৰ DP ৰায় ডাঙৰীয়া সুমন লস্কৰ ডাঙৰীয়াও আমাৰ মাজত আহি উপস্থিত হৈছে আমি তেখেতসকলক এটা আদৰণি জনাইছোঁ খন্তেক পাছত জিতেন্দ্ৰ সিং ডাঙৰীয়া আহি পাব 11 বজাৰ লগে লগে আমি প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিম লগতে মোৰ এটা নিবেদন গোটেই অসমৰ কংগ্ৰেছ কৰ্মীসকললৈ যে আমি দেখিছোঁ আৰ্মি ভাৰতীয় আৰ্মি পৃথিৱীৰ ভিতৰত সন্মান আছে ইয়াৰ মূল কথাটো হৈছে ডিসিপ্লিন যে বায়ে মূৰ বুলি ক'লে প্ৰত্যেকজন আৰ্মিয়ে কামাণ্ডাৰৰ কথা মতে বায়ে মূৰ দায়ে মূৰ সামনে দেখ পিছে দেখ আৰ্মিৰ যি মন্ত্ৰ আমি আহি থকা দিনত কংগ্ৰেছ দলটোৱে আমি এনেকুৱা কথা নকওঁ যে আমাৰ নেতাই যি ক'ব সেই কথা আমি চকু মুদি কাণ বন্ধ কৰি শুনিম আমাৰ আভ্যন্তৰীণ গণতন্ত্ৰ সদায় শক্তিশালী আছিল আৰু এয়া আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা দেখুৱাইছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 3 দিনীয়াকৈ প্ৰশিক্ষণৰ আয়োজন কৰিছে আৰু ইয়াত কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব 3 দিনীয়া এই কাৰ্যসূচীত আমাক পোনপটীয়াকৈ দেখুৱাইছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে আমি পুনৰ দেখুৱাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এই প্ৰশিক্ষণৰ কাৰ্যসূচী আজি পদ্মনাথ গোহাঁই বৰুৱাৰ 150 বছৰীয়া জন্ম জয়ন্তী শিৱসাগৰ আহোম সভাৰ উদ্যোগত জন্ম জয়ন্তী উদযাপন কৰা হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ জন্ম জয়ন্তী উপলক্ষে গছপুলি ৰোপণৰ কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে পদ্মশ্ৰী যাদৱ পায়েঙে ৰোপণ কৰে গছপুলি বেতবাৰী জ্ঞানোদয় হাইস্কুল চৌহদত ৰোপণ কৰা হয় গছপুলি বৰ্ডিং খেলপথাৰত উত্তোলন কৰা হয় 150খন পতাকা পদ্মনাথ গোহাঁই বৰুৱাৰ 150 সংখ্যক জন্ম জয়ন্তী উপলক্ষে পতাকা উত্তোলন কৰা হয় জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি শিৱসাগৰ বৰ্ডিং খেলপথাৰত গ্ৰন্থমেলাৰ আয়োজন কৰা হয় 10 ডিসেম্বৰৰ পৰা 16 ডিসেম্বৰলৈ আয়োজন কৰা হৈছে এই গ্ৰন্থমেলাৰ আৰু এই মুহূৰ্তত শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক প্ৰদীপ গগৈ প্ৰদীপ সাহিত্যৰ কাণ্ডাৰী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ আজি 150 সংখ্যক জন্ম জয়ন্তী কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আপোনাৰ পৰা জানিব বিচাৰিম এই কাৰ্যসূচীসমূহৰ বিষয়ে হয় জয়ন্ত পদ্মনাথ গোহাঁই বৰুৱাৰ 150 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা হৈছে আহোম সভাৰ উদ্যোগত শিৱসাগৰ বৰ্ডিং খেলপথাৰত পুৱা গছপুলি ৰোপণৰ পিছতে আজি 150খন পতাকা উত্তোলন কৰা হয় আৰু ইয়াত পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মৈদাম তৰ্পণ কৰা হয় শিৱসাগৰ বৰ্ডিং খেলপথাৰত মই বৰ্তমান মোৰ কাষত আছে ইয়াত উদ্যোক্তাসকল আছে পোনপ্ৰথমে মই ইয়াত উপস্থিত হোৱা পদ্মশ্ৰী অৰণ্য মাধৱ যাদৱ পায়ং আছেহি পোনপ্ৰথমে তেওঁৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিম কি ক'ব এই মুহূৰ্তত 150 বছৰীয়া পদ্মনাথ বৰগোহাঁইদেৱৰ যিটো অসমীয়া ভাষাৰ প্ৰতি থকা অসমীয়া জাতিটোক যে এটা জাতি আছে সেইটো তেখেতৰ সাহিত্যৰ যোগেদি যিটো বিকাশ কৰিলে এতিয়া মই ভাবোঁ 150 বছৰৰ পাছতো আমি যাতে অসমীয়া জাতিটো আমি জীয়াই থাকিবৰ কাৰণে তেওঁৰ আদৰ্শৰে আমি অসমীয়া ভাষাটোক স্বীকৃতি দি আমি উন্নতি কৰিব লাগে আহোম সভাৰ বিষয়ববী আছে কি ধৰণে এই কেইবাটাও কাৰ্যসূচী লৈছে কি লৈছে ইতিমধ্যে আমি 10 তাৰিখৰ পৰা কেইবাটাও কাৰ্যসূচী লৈছিলোঁ আজি আমাৰ আলোচনা চক্ৰ আছে ইতিমধ্যে পতাকা উত্তোলন কাৰ্য সম্পন্ন হৈছে মৈদাম তৰ্পণ হৈ গৈছে আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবিত আমাৰ মাল্য প্ৰদান কৰা হৈছে শিৱসাগৰ বহুমুখী বিদ্যালয়ত থকা যি মূৰ্তি আছে তাত আৰু আমাৰ ইয়াত কেইবাজনো কি কয় আলোচকে ইয়াত অংশগ্ৰহণ কৰিব বিশেষকৈ এই লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া আৰু যোৰহাট কলেজৰ দেৱব্ৰত শৰ্মা ডাঙৰীয়া আৰু কেইবাজনো ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিব আৰু এই হেৰিখনত সঞ্চালনা কৰিব আমাৰ গিৰীন্দ্ৰনাথ ফুকন ডাঙৰীয়া আমাৰ ওচৰত আছে শিৱসাগৰ জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শক কমল গগৈ আমি এই অনুষ্ঠানৰ দ্বাৰা 150 বছৰীয়া জন্ম জয়ন্তী যি উদযাপন কৰা হৈছে পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ এটা বৌদ্ধিক পৰিৱেশ শিৱসাগৰত গঢ়ি উঠিছে অকল যে শিৱসাগৰতে তেনে নহয় লখিমপুৰ মহাবিদ্যালয়তো সেমিনাৰ হৈ গৈছিল আমাৰ গুৱাহাটী সিটি কলেজত হৈ গৈছিল যোৰহাট সাহিত্য সভা ভৱনত হৈ গৈছিল মৰাণ সোণাৰী আমগুৰি জাজি হেমনাথ শৰ্মা এই মহাবিদ্যালয়বিলাকত আমাৰ
মানে পদ্মনাথ গোহাঁই বৰুৱাৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল আৰু প্ৰথম আদিপাঠ লিখা অসমীয়া ভাষাত পঢ়িবৰ কাৰণে পদ্মনাথ গোহাঁই বৰুৱাৰ যিটো বৰঙণি আছে সেইটো সকলোৰে স্বীকাৰ্য। আজি সদৌ অসম আহোম সভাই এইটো উদযাপন কৰা দেখি আমি ভাল পাইছোঁ আৰু এখনি গ্ৰন্থমেলা জিলা উপায়ুক্ত মেঘনিধি দাহাল মহোদয়ে উদ্বোধন কৰিলে আৰু ইয়াতো গ্ৰন্থমেলাটো যথেষ্ট সংখ্যক পাঠকৰ আমি ভিৰ দেখা পাইছোঁ। গতিকে গ্ৰন্থমেলাৰ দ্বাৰা আমি এটা বৌদ্ধিক পৰিৱেশ শিৱসাগৰ জিলাত গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ সৈতে আছে জয়ন্ত বিশিষ্ট কবি প্ৰেম গগৈ আছে, তেখেতৰ পৰা কি ক'ব? এই আমাৰ যিগৰাকী অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন শিৱসাগৰতে হৈছিলে, সেইগৰাকীক সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ যি জন্ম জয়ন্তী উদযাপন কৰা হৈছে। আজি এটা পবিত্ৰ দিন। প্ৰথম জনা সভাপতি অসম সাহিত্য সভাৰ যি অধিৱেশন এই শিৱসাগৰতে এই ঠাইতে অনুষ্ঠিত হৈছিল, তাত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াই আৰু তেওঁৰ আজি 150তম জন্ম জয়ন্তী। আহোম সভাই আনুষ্ঠানিকভাৱে ইয়াত এই 150 বছৰীয়া জয়ন্তী উদযাপন কৰিছে। তাৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা অনুষ্ঠিত কৰিছে, স্মৃতি গ্ৰন্থ আৰু অন্যান্য কিতাপ পত্ৰও প্ৰকাশ হৈছে। এটা ভাল পৰিৱেশ যে আমি নতুন প্ৰজন্মই, বিশেষকৈ নতুন প্ৰজন্মৰ কথা কৈছোঁ, শিৱসাগৰীয়া নতুন প্ৰজন্মই যে পদ্মনাথ গোহাঁই বৰুৱা কোন তেওঁৰ বিষয়ে বিশেষ নাজানে, কিন্তু এইজন মানুহেই যে আজি এই ঠাইতেই ইয়াতে অধিৱেশনখন হৈছে এই বৰ্ডিং ফিল্ডৰ আশে পাশে, আৰু ইয়াতেই যেতিয়া সভাপতিত্ব কৰি অসমীয়া ভাষাটোক এটা সমৃদ্ধি দিছিল, সেই কথা নতুন প্ৰজন্মৰ অন্তত অনুভৱ কৰিব। মই উদ্যোক্তাসকলক ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। হয় জয়ন্ত, প্ৰদীপ এই মুহূৰ্তত বিদায় জনাইছোঁ আপোনাক। আৰু সেয়া আছিল শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈ। আৰু 150 সংখ্যক জন্ম জয়ন্তীত আজি সাহিত্যৰ কাণ্ডাৰী মনীষী পদ্মনাথ গোহাঁই বৰুৱাক সশ্ৰদ্ধ স্মৰণ কৰা হৈছে। 150 সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।